খিলঞ্জীয়া জনগণৰ কাৰণে তথা অসম সন্মিলিত মহাসংঘৰ কাৰণে অত্যন্ত দুখৰ খবৰ যে 15 জানুৱাৰীৰ দিনা ৰাতি 8:50 তিৰাপ সীমান্তৰ লিডু নিবাসী সিংভৌ ৰজা বিশা নং সিংভৌ তেওঁ নিজৰ বিশা গাঁৱৰ বাসভৱনত তেওঁ দেহত্যাগ কৰে। অত্যন্ত সাহসী ব্যক্তি আছিল আৰু অসম সন্মিলিত মহাসংঘৰ সৈতে জড়িত হৈছিল সিংভৌ জাতীয় পৰিষদৰ সভাপতি হিচাপে। আৰু মহাসংঘৰ যি গোচৰ নাগৰিকত্বৰ ভিত্তিবৰ্ষ সম্পৰ্কীয় এই গোচৰত তেওঁ শপতনামা যোগে সুপ্ৰিম কোৰ্টত মহাসংঘৰ সৈতে থিয় হৈছিল 51ৰ পক্ষত। আৰু লগতে নাগৰিকত্ব সংশোধনী আইন 2019ৰ বিৰুদ্ধে মই সুপ্ৰিম কোৰ্টত মহাসংঘৰ হৈ থকা গোচৰত সিংভৌ ৰজা বিশানং সিংভৌ সহ 30টা খিলঞ্জীয়া জনগোষ্ঠী সংগঠনে সহযোগিতাৰে সৈতে শপতনামা দাখিল কৰি থৈছিল। গতিকে সিংভৌ ৰজাৰ মৃত্যু আমাৰ কাৰণে অত্যন্ত অপূৰণীয় ক্ষতি। মহাসংঘৰ অসমৰ বিভিন্ন প্ৰান্তত হোৱা সভা সমিতিত তেওঁ গৈ যোগদান কৰিছিল আৰু খিলঞ্জীয়া জাতি জনগোষ্ঠীসকলৰ একতা, খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ অধিকাৰৰ কাৰণে জাতি জনগোষ্ঠীসমূহক জাগ্ৰত হ'বলৈ আৰু সাহসেৰে সৈতে থিয় দিবলৈ তেওঁ সদায় আহ্বান জনাই গৈছিল। সিংভৌ ৰজা বিশানং সিংভৌৱে অসমৰ বিভিন্ন খিলঞ্জীয়া জাতি জনগোষ্ঠীক লগত লৈ মহাসংঘৰ নেতৃত্বত তেওঁ দিল্লীত যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচীতো যোগদান কৰিছিল। গতিকে এইটো এটা বৰ গুৰুত্বপূৰ্ণ কথা যে তেওঁ সিংভৌ জাতিৰ এজন বিশিষ্ট ব্যক্তি তথা ৰজা হৈও তেওঁ জনগণৰ স্বাৰ্থত, খিলঞ্জীয়াৰ অধিকাৰৰ স্বাৰ্থত তেওঁ দিল্লী পৰ্যন্ত গৈ তেওঁ অৱস্থান ধৰ্মঘট কাৰ্যসূচীত যোগদান কৰিছিল। আমি এই কথা সদায় গৌৰৱেৰে সোঁৱৰণ কৰিম। অসমৰ ইতিহাসত ব্ৰিটিছে ইয়াণ্ডাবু সন্ধিৰ পিছত এজন ৰজাকে স্বীকৃতি দিছিল আৰু সেইজন এই শেষ ৰজা সিংভৌ ৰজা বিশানং সিংভৌ। বিশানং সিংভৌ পলিটিকেল জামাদাৰ হিচাপে তেওঁক নিযুক্তি দিছিল ব্ৰিটিছে আৰু সেইটোৱেই অসম চৰকাৰেও তাক কণ্টিনিউ কৰি আছিল। স্বাধীনতা পোৱাৰ পিছতো ইতিমধ্যে অৱসৰ গ্ৰহণ কৰিছিল। অৱসৰ গ্ৰহণ কৰাৰ পিছত কিন্তু তেওঁৰ বৰপুত্ৰ ৰাজকুমাৰক কিন্তু এতিয়াও পলিটিকেল জামাদাৰ হিচাপে নিযুক্তি দিয়া নাই চৰকাৰে। এই পদটো খাৰিজো কৰা নাই। মাত্ৰ 76 বছৰ বয়সতে আমাক সকলোকে এৰি থৈ গ'ল। অকাল মৃত্যু বুলি কৈছো এইকাৰণে অসমৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীসমূহে অত্যন্ত শ্ৰদ্ধা আৰু ভক্তি কৰিছিল আৰু তেওঁৰ দৰে এজন সিংভৌ নেতা আজি সিংভৌ সমাজত পাবৰ কাৰণে বিৰল। আমি আশা ৰাখিছো যে সিংভৌ জনগোষ্ঠীৰ এই মাজত তেওঁৰ আদৰ্শেৰে নতুন যুৱক নিশ্চয় ওলাব। এই তিৰাপ ট্ৰাইবেল বেল্টৰ অন্যতম সুৰক্ষাৰ কাৰণে তেওঁ যথেষ্ট কষ্ট কৰিছিল। সেইকাৰণে তিৰাপ স্বায়ত্ত শাসিত পৰিষদ গঠনৰ কাৰণে দাবী জনাই তেওঁ তাৰ সভাপতি হৈ আছিল আৰম্ভণিতেই। আৰু তেওঁ টাংচা নগা, চেমা নগা, টাইফাকে, টাইখামিয়ান, তিৰাপৰ যিবোৰ জনগোষ্ঠী এই জনগোষ্ঠীবোৰক একত্ৰিত কৰি খিলঞ্জীয়াসকলক ঐক্যবদ্ধ কৰি তেওঁ কাম কৰি আছিল। আৰু এইটো অত্যন্ত গুৰুত্বপূৰ্ণ কথা যে তিৰাপ সীমান্তত তাহানিৰ পৰা সিংভৌ ৰজাৰহে ৰাজত্ব আছিল আৰু তিৰাপ সীমান্ততো সদায় সিংভৌসকলেই ৰাজত্ব কৰি আছিল। কিন্তু আজি সেই সিংভৌসকলৰ যি ইতিহাস সেই ইতিহাস প্ৰায় স্তীমিত অৱস্থালৈকে গৈছে। নতুন পুৰুষে বিশানং সিংভৌৰ যি গৌৰৱোজ্জ্বল ইতিহাস এই কথা সোঁৱৰণ কৰি নতুন ধৰণে নতুন ৰূপত সিংভৌ জনগোষ্ঠীৰ তথা আমাৰ তিৰাপ সীমান্তৰ সকলো জনগোষ্ঠীয়ে সিংভৌ ৰজাৰ আদৰ্শেৰে অনাগত দিনত জাতীয় ঐক্য, খিলঞ্জীয়াৰ ঐক্য ৰক্ষা কৰিবৰ কাৰণে আৰু খিলঞ্জীয়াৰ অধিকাৰ প্ৰতিষ্ঠাৰ কাৰণে যুঁজ দি যাব।
Semua institusi yang memasukkan ini di dalam institusi Lame Chas Ajo Chas Repeat Lame Chas Ajo Chas Repeat Dekat line Chas Bagal Chas Repeat Shot माननीय सीएम सर और स्टेट फेडरल जनरल
এতিয়া ট্ৰেডিশ্যনেল ৱেত যিটো কাৰ্যসূচী আছে সেইটো ফেমিলিয়ে কৰিম। আমাৰ জিলাখনৰ এজন বহুত ৰিনাউণ্ড আৰু ইম্পৰ্টেণ্ট মানুহ আছিল তেখেত এজন সমাজৰ বহুত ইম্পৰ্টেণ্ট মানুহ আৰু সদায় তেখেতৰ নাম আমি শুনিছোঁ কি গোটেইকেইটা কমিউনিটি আমি জানো মাৰ্ঘেৰিটা বা তিনিচুকীয়া বিভিন্ন জাতি জনজাতিৰ মানুহ ইয়াত থাকে। চ' তেখেত এজন এক্সাম্পল যোনে চব কমিউনিটিৰ মানুহ চব জাতি জনজাতিৰ মানুহক একেলগে লৈ পেলাই চলিছিলে আৰু এইটো অকল মাৰ্ঘেৰিটা বা চিংফো কমিউনিটিৰ বাবে যে এইটো সুখৰ দিন এইটো নহয়, গোটেই তিনিচুকীয়া জিলাৰ কাৰণে এইটো এটা সুখৰ দিন আৰু গোটেই চিংফো কমিউনিটি আৰু তেখেতৰ পৰিয়ালক মোৰ ব্যক্তিগত ফালৰ পৰা জিলা প্ৰশাসনৰ ফালৰ পৰা আৰু অসম চৰকাৰৰ ফালৰ পৰা মই কণ্ডোলেঞ্চ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলো অসমবাসী ৰাইজ মানে বৃহৎ ক্ষতি। আজি আমি সকলো দুখত আছো। যোৱা বুধবাৰ আমাৰ সন্মানীয় চিংফো ৰজা বিশানং চিংফো ডাঙৰীয়া এখেত অকল চিংফোসকলৰ ৰজাই নাছিল, এখেতে বিভিন্ন জাতি জনগোষ্ঠী নিৰ্বিশেষে সকলোৰ মাজত প্ৰিয় আছিল আৰু মহান এজন এখেত নেতা ৰজা আছিল। সদৌ অসম তালচা ছাত্ৰৰ প্ৰকাশ কৰিছোঁ। লগতে অসম চৰকাৰক এখেতক যি ৰাজ্যিক মৰ্যাদা প্ৰদান কৰিছে সেইকাৰণে সদৌ অসম তালচা ছাত্ৰ সন্থা হয় আমি সদৌ অসম তালচা ছাত্ৰ সন্থায়ো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ চিংফো ৰজা বিশাল চিংফো অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰা এজন ব্যক্তি আছিল। তেখেতে মাৰ্ঘেৰিটাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ লগত সম্পৰ্ক ৰক্ষা কৰিছিল। তিৰাপতলৰ সৃষ্টি কাউন্সিল ইমান কমিটিকে ধৰি বিভিন্ন দল সংগঠনে তেখেতক ৰাজ্যিক মৰ্যাদা সম্পন্ন ষ্টেট অনাৰৰ কাৰণে আমি ডিমাণ্ড কৰি আছিলোঁ। সেইকাৰণে আমি প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ নিচিনা এজন ব্যক্তি এজন ৰজা আমি হেৰুৱালোঁ। গতিকে আমি এটা খুব আজিৰ দিনটো এটা খুব দুখৰ দিন। তেখেতৰ যিবিলাক সপোন তেখেতৰ যিবিলাক কৰ্ম তেখেত আমাৰ লগত আমি বহুত কাম কৰিছিলোঁ। আমাৰ চিংফো জাতি উত্তৰণৰ ক্ষেত্ৰত ডাংচাসকলৰ ক্ষেত্ৰত প্ৰায়ভাগে খামতিসকলৰ বা বিভিন্ন জাতিৰ যিবিলাক আমাৰ দাবী আছিল তেখেতৰ বহুত সপোন আছিল। সেই সপোনবিলাক পূৰণ হ'ব লাগিব, আমি এইবিলাক কামনা কৰিছোঁ। অসমৰ পূব প্ৰান্তত পাক্কে পাদদেশত যিটো এই বিছা গাঁৱত এটা ঐতিহাসিক দিন, এটা দুখৰ দিন যে এই অঞ্চলৰ আটাইতকৈ সন্মানীয় তথা সকলোৰে মাজত জনপ্ৰিয় নেতা জনগোষ্ঠীয় নেতা বিশা ৰজা বিশানং চিংফো তেওঁ অকণ ঘটিলে আৰু তেখেতক আজি সমস্ত মাৰ্ঘেৰিটাবাসী বিদুবাসী তথা বিভিন্ন অঞ্চলৰ অসম অৰুণাচলৰ বিভিন্ন অঞ্চলৰ লোকে আহি তেখেতক এক শ্ৰদ্ধা নিবেদন কৰিছেহি। এই অঞ্চলটো ইৰাক প্ৰস্তান্তৰ এলেকাত আছিল। এই ব্ৰিটিছৰ দিনত যি পলিটিকেল জামাতাৰ যিটো পদবী এই পদবীটো অসম তথা ভাৰতবৰ্ষৰ ভিতৰত শেষৰজন প্ৰতিনিধিয়ে হ'ল আমাৰ এই বিশানং ৰজা বিশানং চিংফো। পদবীৰ পৰা অৱসৰ লোৱাৰ পাছত এই হিষ্ট্ৰীটো সিমানতে সমাপ্ত কৰিছে বুলি আমি ধাৰণা। তেওঁ আছিল হীৰক মৌজাদাৰ। তাত সমগ্ৰ এই অঞ্চলটো বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আছিল তেওঁ উন্নয়ন প্ৰতীক। তেওঁ সদায় নিজৰ জাতিটোক আৰু এই অঞ্চলৰ বিভিন্ন ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীবিলাকক পোহৰলৈ অনাৰ ক্ষেত্ৰত অপকাৰ্য কৰিছিল। আনকি চিংফোসকলৰ যি চিংফঙীয় গণপৰিণামৰ যিটো জাতীয় উৎসৱ এই জাতীয় উৎসৱটো আমাৰ এই অঞ্চলত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অৰ্থাৎ উত্তৰ পূৰ্বাঞ্চলত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত তেওঁ অপকাৰ্য কৰিছিল আৰু সৰ্বপ্ৰথম সভাপতি আছিল সভাপতি আছিল তেওঁ নিজে। অসমৰ বিভিন্ন বুদ্ধিজীৱীসকলৰ সামনে ৰাজসং গোস্বামী যেনে ডক্টৰ নগেন শইকীয়া, ডক্টৰ কেশৱানন্দ গোস্বামী, যেনেকৈ কীৰ্তিনাথ হাজৰিকা ইত্যাদিসকল অসমৰ স্বনামধন্য বুদ্ধিজীৱীসকলৰ লগত যোগাযোগ কৰি তেওঁ বিভিন্ন ঠাইত ভ্ৰমণ কৰি অসম অৰুণাচল তথা ভাৰতৰ বিভিন্ন ঠাইত ভ্ৰমণ কৰি তেওঁ নিজৰ জাতিটোক উজ্জীৱিত কৰিবৰ কাৰণে অপকাৰ কৰি গ'ল। তেওঁ মোক এটা কথা পুৰা মনত আছে যে তেওঁ কৈছিল যে মই পলিটিকেল জামাতা হিচাপে যিখিনি দৰমহা যিখিনি পাওঁ সেইখিনি মই নিজৰ কামত ব্যৱহাৰ নকৰোঁ আৰু সেই যিখিনি ভাত্তা পাওঁ সেই ভাত্তাটো মই নিজৰ জাতিটোৰ বা এই অঞ্চলৰ বিভিন্ন
জাতি জনগোষ্ঠীৰ উন্নয়নৰ ক্ষেত্ৰত মই তাক খৰচা কৰোঁ। গতিকে তেনে এজন মহান ব্যক্তি এই অঞ্চলৰ পৰা নাইকিয়া হৈ যোৱা সমগ্ৰ অঞ্চলটো একেবাৰে ম্ৰিয়মাণ হৈ পৰিছে। তাৰোপৰি তেওঁ যিহেতুকে মোৰ আছিল পৰম বন্ধু, তেওঁৰ লগত থাকি মই সাহিত্য সভাৰ ক্ষেত্ৰত আগবাঢ়িবলৈ সক্ষম হৈছোঁ। সেইকাৰণেই যে তেওঁৱেই বৰ বেছিকৈ তাগাদাতি মোক চিংফৌ জাতি আৰু বিচাৰ ৰজাৰ ইতিবৃত্ত নামে এখন গ্ৰন্থ প্ৰণয়ন কৰাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। মোৰ লগত অসম অৰুণাচলৰ বিভিন্ন ঠাই ফুৰিছিল। তাৰ ওপৰতে 2002 চনত চিংফৌ জাতি আৰু বিচাৰ ৰজাৰ ইতিবৃত্ত এই গ্ৰন্থখনে প্ৰকাশ পালে আৰু এই গ্ৰন্থখনে এতিয়াও গতিকে আজি এই পবিত্ৰ দিনটোত তেখেতলৈ মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰি তেখেতৰ বিদেহ আত্মাৰ কামনা কৰি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ।